जितना रनिंग का प्रैक्टिस होगा, कल असम पुलिस में दोबारा 5,000 नौकरी का एडवर्टाइज निकालेगा। तो आप लोग को और पुलिस में जाना है। तो আপোনালোকে শুনিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আজি নতুন ভ্যাকেন্সি অহা কথা আছিলে, কিন্তু আজি ভ্যাকেন্সি চাগে নোলাব, কাৰণ তেওঁ আজি এখন ষ্টেডিয়াম ওপেনিং কৰিব গৈছে উমৰাংচুত। তাত আজি তেওঁ ঘোষণা কৰিছে কাইলৈ অসম পুলিচৰ 5,000 নতুন ভ্যাকেন্সি মুকলি হ'ব। অৰ্থাৎ আজি দিয়া কথা আছিল, কিন্তু কিবা অফিচিয়েল কাৰণত চাগে আজি দিয়া নহ'ব। তো অহাকালি অৰ্থাৎ কাইলৈ 5,000 নতুন ভ্যাকেন্সি অসম পুলিচৰ বাবে মুকলি কৰি দিয়া হ'ব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰিপাৰেশ্যন কৰি আছে, তো তেওঁলোকক কৈছোঁ সুন্দৰকৈ প্ৰিপাৰেশ্যন কৰি থাকা। যিসকলে দৌৰি আছে দৌৰি থাকা, কাৰণ সময় এতিয়া তোমালোকৰ চাকৰি সময় আহিছে। আৰু প্ৰতিটো আপডেট আমি আপোনালোকক দি আছোঁ, আৰু যিকোনো সহায় কৰিব লাগিলে আমি আপোনালোকক সহায় কৰি আছোঁ। আৰু যিকোনো সহায়ৰ বাবে আপোনালোকে চাই থাকিব @247 নৰ্থ ইষ্ট। আৰু সকলোকে মোৰ ফালৰ পৰা আকৌ এবাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থ্যাংক ইউ সো মাচ। जितना रनिंग का प्रैक्टिस होगा, कल असम पुलिस में दोबारा 5,000 नौकरी का एडवर्टाइज निकालेगा। तो आप लोग को और पुलिस में जाना है। তো আপোনালোকে শুনিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আজি নতুন ভ্যাকেন্সি অহা কথা আছিলে, কিন্তু আজি ভ্যাকেন্সি চাগে নোলাব, কাৰণ তেওঁ আজি এখন ষ্টেডিয়াম ওপেনিং কৰিব গৈছে উমৰাংচুত। তাত আজি তেওঁ ঘোষণা কৰিছে কাইলৈ অসম পুলিচৰ 5,000 নতুন ভ্যাকেন্সি মুকলি হ'ব। অৰ্থাৎ আজি দিয়া কথা আছিল, কিন্তু কিবা অফিচিয়েল কাৰণত চাগে আজি দিয়া নহ'ব। তো অহাকালি অৰ্থাৎ কাইলৈ 5,000 নতুন ভ্যাকেন্সি অসম পুলিচৰ বাবে মুকলি কৰি দিয়া হ'ব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰিপাৰেশ্যন কৰি আছে, তো তেওঁলোকক কৈছোঁ সুন্দৰকৈ প্ৰিপাৰেশ্যন কৰি থাকা। যিসকলে দৌৰি আছে দৌৰি থাকা, কাৰণ সময় এতিয়া তোমালোকৰ চাকৰি সময় আহিছে। আৰু প্ৰতিটো আপডেট আমি আপোনালোকক দি আছোঁ, আৰু যিকোনো সহায় কৰিব লাগিলে আমি আপোনালোকক সহায় কৰি আছোঁ। আৰু যিকোনো সহায়ৰ বাবে আপোনালোকে চাই থাকিব @247 নৰ্থ ইষ্ট। আৰু সকলোকে মোৰ ফালৰ পৰা আকৌ এবাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থ্যাংক ইউ সো মাচ।